মই ফৰ্চুনেট যে মই যেতিয়া ডিএছপি পিৰিয়ডৰ পৰা মই অটল বিহাৰী আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় সেই সময়ত অটল বিহাৰী বাজপেয়ী মহোদয়ৰ নিচিনা ব্যক্তিৰ লগত মই 3.5 ঘণ্টাৰ কাৰণে হ'লেও মই সিকিউৰিটি ডিউটি কৰিবলৈ মোক সিলেকশ্যন কৰিছিলে। মই নিজেই ভাগ্যৱান বুলি ভাবোঁ। যেতিয়া নৰনাৰায়ণ সেইটো অপেন কৰিবলৈ আহিছিলে তেতিয়া মই নতুন ডিএছপি আৰু মোক সিলেকশ্যন কৰিছিল ৰামচন্দ্ৰন চাহাবে, তেখেত IG সিকিউৰিটি আছিলে। তেনেকৈ মই আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সিং মহোদয় তেখেতৰ লগতো মই ডিউটি কৰিবলৈ মোক ইয়াত ৰেছপনচিবিলিটি দিছিলে। আমাৰ ইয়াতো তৰুণ গগৈ ছাৰৰ লগত মই 2 বছৰতকৈ অধিক কাল আছোঁ। গতিকে যিখিনি মোৰ সাধাৰণ অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা মই ক'ব বিচাৰোঁ, ঠিক আছে তেখেতসকলে যে কৈছে ক'ভিডৰ কথা কৈছে, এটা ছিষ্টেম আছে। আপোনালোকে ডিজিপিজনৰ যদি ক'ভিডত হয় বা অন্য অসুস্থতা হয় অট'মেটিকেলি তেখেতে মুখৰেও যদি কয় তেখেতক ৰিপ্ৰেজেণ্ট কৰিবলৈ 2 মিনিট লাগে, 1 মিনিট লাগে ফোনটো কোৱাৰ পিছত যে মই অসুস্থ হৈছোঁ, আপুনি মোৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব। আজি বাইদেউ যদি কিবা কাৰণত, মই কোৱা নাই, বাইদেউ যদি কিবা এটা কাৰণত জ্বৰ হৈছে বাইদেউ ইনষ্ট্ৰাকশ্যন দিব, নহয় জানো? নেক্সটটো বাইদেউ কোন আছে, তেওঁৰ ৰেছপনচিবিলিটিটো অট'মেটিক আহি যাব। মুখ্যমন্ত্ৰীজন যাব পৰা নাই, উপমুখ্যমন্ত্ৰী থাকিব পাৰে, যদি নাই হোম মিনিষ্টাৰ আছে। এনেকুৱাটো নহয় যে মুখ্যমন্ত্ৰীজন যাব নোৱাৰিলে বেলেগ মিনিষ্টাৰ যাব। ইনষ্ট্ৰাকশ্যনটোৱে আচল কথা, যিখিনি সৌজন্যতা দেখুৱাটো আচল কথা। সিকিউৰিটি লেবছ ইমানেই হৈছে যে সেই পৰিস্থিতিত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী তেখেত বিশ্ব নেতা, তেখেত উভতি আহিবলৈ বাধ্য হ'ল। 5 জানুৱাৰী তাৰিখে আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, বিশ্ব নেতা, সকলোৰে আদৰৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পাঞ্জাৱ ভ্ৰমণৰ সময়ত পাঞ্জাৱৰ কংগ্ৰেছ চৰকাৰখনে তেখেতৰ নিৰাপত্তা আৰু সুৰক্ষাৰ লগত যি ধৰণে ষড়যন্ত্ৰ কৰিলে আৰু এই ষড়যন্ত্ৰৰ যোগেদি কংগ্ৰেছৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ যি ধৰণে দেশৰ জনসাধাৰণৰ আগত তেওঁলোকে প্ৰকাশ কৰিলে, আমি ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশে পাঞ্জাৱৰ কংগ্ৰেছ চৰকাৰখনৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু আমি দাবী জনাইছোঁ যে কংগ্ৰেছৰ নেতৃবৃন্দই ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিব লাগে। ক্ষমাৰ অবিহনে তেওঁলোকৰ মাফ নাই। যি ধৰণে আজি কংগ্ৰেছ চৰকাৰখনে যোৱা 5 জানুৱাৰীত সংঘটিত হোৱা সেই ঘটনাক লৈ পাঞ্জাৱৰ ৰাজ্যিক সভাপতিৰ পৰা আৰম্ভ কৰি যি ধৰণে তেওঁলোকৰ মুখপাত্ৰসকলে, তেওঁলোকৰ ইউথ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে যি ধৰণৰ টুলুঙা মন্তব্য আগবঢ়াইছে, আমি ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশে তীব্ৰ গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতৰ দিনত এনেকুৱা ৰাজনীতি নকৰিব। কাৰণ প্ৰধানমন্ত্ৰী কেৱল এটা দলৰ প্ৰধানমন্ত্ৰী নহয়, প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ বা চৰকাৰৰ প্ৰধানমন্ত্ৰী। গতিকে আমি প্ৰধানমন্ত্ৰীক লৈ, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ যাতে এনেকুৱা ভেঙুচালি পুনৰবাৰ যাতে নকৰে, তাৰ কাৰণে আমি কংগ্ৰেছ চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। কংগ্ৰেছৰ যিসকল নেতা, পাৰ্টি নেতা আছে তেখেতলোকক সকীয়াই দিব বিচাৰোঁ যে ভাৰতৰ এটা সাংবিধানিক পদত থকা আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ পেলাই যিটো হাঁহি ধেমালি তেওঁলোকে কৰি আছে, মিডিয়াত আহি বাৰে বাৰে তেওঁলোকে যি ধৰণে প্ৰেছ মিটবিলাক দি আছে, এই টুলুঙা মন্তব্যবোৰ কৰি পেলাই তেখেতলোকৰ ভাৱমূৰ্তিহে নষ্ট কৰিছে। গতিকে তেওঁলোকে যদি এনেকুৱা বিষয়বোৰ নিজে বুজি পেলাই ক্ষমা যদি নিবিচাৰে, তেতিয়াহ'লে আগন্তুক দিনত এই বিষয়টো এটা ডাঙৰ ৰূপ ল'ব, এটা ডাঙৰ ৰূপত যাব, আন্দোলনটো আৰু ডাঙৰ হ'ব আৰু ভয়াৱহ হ'ব। কিয়নো প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ পেলাই আজিৰ তাৰিখত আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বুলিয়ে নহয়, সমগ্ৰ ভাৰতবাসীয়ে এই বস্তুটোক গৰিহণা দিছে, আপোনালোকে সকলোৱে জানে। যোৱা কেইদিনমানৰ পৰা পাঞ্জাৱত যিটো কংগ্ৰেছ চৰকাৰ চলি আছে, তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ যিটো ষ্টেটমেণ্ট আহিছে,
অকমান এই ষ্টেটমেণ্টবিলাক আপোনালোকৰ ওচৰত ৰাখিব বিচাৰিছোঁ যেনেকৈ পাঞ্জাৱৰ চিফ মিনিষ্টাৰে তেখেতৰ ষ্টেটমেণ্টত কৈছে এজ বিকজ দেয়াৰ ৱাজ কোভিড ইছ্যু থকাৰ কাৰণে তেওঁলোকৰ চিফ ছেক্ৰেটাৰী কোভিড আক্ৰান্ত হৈছে বুলি গম পাইছে আৰু সেইকাৰণে তেখেতলোকৰ চিফ ছেক্ৰেটাৰী DGP নাইডাৰ অফ চিফ মিনিষ্টাৰ কোনো মানুহ এয়াৰপৰ্টত আমাৰ মাননীয় প্ৰধানমন্ত্ৰীক ৰিচিভ কৰিবলৈ যোৱা নাই ইট ডাজন্ট মিনছ দেট আমাৰ প্ৰধানমন্ত্ৰী মিনছ ইজ দ্য প্ৰধানমন্ত্ৰী অফ ভাৰতীয় জনতা পাৰ্টি ইজ দ্য প্ৰধানমন্ত্ৰী অফ ভাৰতবৰ্ষ তাৰ পাছত এই ইনসিডেন্টটো হোৱাৰ পাছত পিছদিনাখনে আমি দেখিছো যে সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু হাজাৰ হাজাৰ মানুহক পাঞ্জাৱত সাক্ষাৎ কৰিছে গতিকে তেখেতলোকৰ স্বৰূপটো ওলাই পৰিছে